তেখেতে ভালেই কাম কৰিছে, হেৰিও কৰিছে, কিন্তু তেওঁ আমাৰ ইয়াত উপস্থিত হোৱাহি নাই। তেওঁক আমাৰ এই অঞ্চলৰ পৰা বিপুল ভোটত তেওঁক তাৰমানে আমি জয়যুক্ত কৰি পঠিয়াইছিলোঁ। তেওঁ কিন্তু আমাক দেখা এটা দিয়াহেঁতেন ভাল পালোহেঁতেন। অহা নাই হৈছে ময়ূৰ বৰগোহাঁই। নিশ্চয় ময়ূৰ দাই আপোনালোকক সহায় কৰিব। এতিয়া বিভিন্ন প্ৰান্তত গৈ আছে। আপোনালোকৰ জেগাডোখৰ নামটো পুনৰবাৰ কৈ দিয়ক। মাধুৰী গোহাঁই গাঁও ফুকনচুক বুলি ক'লে তেওঁ বিজু তেওঁ চিনি পায়েই গোটেইখন। কথাটো তাৰমানে এতিয়া যিখিনি মানে তাত শিবিৰ পাতি আছে পাইছে বাৰু, দিয়াটোত স্বাভাৱিক, চবত দিয়ক, সকলোকে দিয়ক, হয় নাই? সকলোৱে চবৰ অনিষ্ট হৈছে। যিহেতু এতিয়া মানে ইয়াত কিছুমান মানে যোৱা নাই, মানে আৰু এতিয়া NGO হওক বা যিয়ে নহওক, সকলোতো চুকে কোণে সোমাই পোৱাটো সম্ভৱো নহয়। কাপোৰ কানি প্ৰায় চব এতিয়া বোকাত আৰু। উপস্থিত আছো মাধুৰী গোহাঁই গাঁও ফুকনচুকত, আৰু এইফালে আমাৰ এগৰাকী আই মাতৃ আছে। অসুবিধা বুলিবলৈ চবেই অসুবিধা, একো কবলৈ বাকিয়ে নাই। সুবিধা বুলি নাই আৰু চবেই অসুবিধা হৈ আছে। আপোনালোকৰ গোটেই ঘৰ বুৰি ধান চান চব তাৰমানে কাইলৈ খাওঁ বুলিলেও চাউল এটা নাইকিয়া হৈ আছে। এতিয়া কিছুমান ব্যক্তিয়ে আৰ্থিক অনুদান দিছে, আপোনালোকৰ এইফালে আহিছে নে? দুই এজন আহিছে, নহলে থকা নাই। মানে কি হৈছে কথাটো, তাৰমানে এতিয়া যিখিনি মানে তাত শিবিৰ পাতি আছে পাইছে বাৰু, দিয়াটোত স্বাভাৱিক, চবত দিয়ক, সকলোকে দিয়ক, হয় নাই? সকলোৱে চবৰ অনিষ্ট হৈছে। যিহেতু এতিয়া মানে ইয়াত কিছুমান মানে যোৱা নাই, মানে আৰু এতিয়া NGO হওক বা যিয়ে নহওক, সকলোতো চুকে কোণে সোমাই পোৱাটো সম্ভৱো নহয়। সেইটো সম্ভৱ নহয়। কাৰণ কেলে কৈছো, এতিয়া যিহেতু এতিয়া ইয়াত দুই এঘৰ মানুহ সোমাই আছে, সিঘৰে ধৰক কোনোবা কিবা এটা বস্তু এটা দিছে, সেই বস্তুটো আনিবলৈ যোৱাতকে নিজৰ ঘৰত বস্তু এটা অনিষ্ট হৈছে, সেই অনিষ্ট হোৱা বস্তুটো ধৰক বিচনা এখন, চকী এখন, সেইখিনি আনি পিনি ঘৰ নিজে মানে সেইখিনি হেৰি কৰি ৰাখিছে, চফা কৰিছে বা কিবা এটা কৰিছে। এতিয়াতো ভিতৰত প্ৰায়খিনি মানুহ সোমাবই পৰা নাই। আৰু বিশেষকে আমি কাপোৰ লৈ আহিছিলো। আপোনালোকৰ কিবা কাপোৰৰ অসুবিধা হৈছিলে নেকি? এনে কাপোৰ চাপোৰ আপোনালোকৰ বিশেষ অসুবিধা আছে নেকি? কাপোৰ মানে এতিয়া 20 মিনিটৰ ভিতৰত আহি গৈছে পানী। যিবিলাক পিন্ধা কাপোৰ কানি আছে ধৰক সামৰিব নাপালে, আজিকেইটা টোপোলা বান্ধিলে, ইমানখিনিলৈকে আজি কিমান বছৰ ইয়াত পানীয়ে নাই। গতিকে মানুহখিনি ইমান সতৰ্ক নহ'ল আচলতে। সতৰ্ক নোহোৱাৰ কাৰণে সেই কাপোৰ কানি প্ৰায় চব এতিয়া বোকাত আৰু। বোকা তিতি বুৰি মানে তাৰ পলসটো পৰি গৈছে নাই, পলসটো পৰাৰ কাৰণে গোটেইখিনি খোৱা বোৱা ব্যৱস্থা আৰু এই ধৰক আজি পিছবেলা খিচিৰি দিছিলে, কিবা দিছিলে, আমিতো বনাবলৈ মানে এনেকুৱা হৈছে, বোকা গোটেইখন, ক'ত বনাব? খৰি নাই, হেৰি নাই। গেছ চেছ থকাবিলাকে এনেকে বাৰান্দাত বা ইয়াত এতিয়া দেখিছে, ইয়াত বাৰান্দাত জুই ধৰি পেলাই তেনেকে কৰিছে। আৰু বাকী সেই ঘৰত গৈ পেলাই সেইখিনি কৰিব লগা হৈছে। আমিতো এতিয়া বেলেগৰ ঘৰে ঘৰে আছোহি, আমিতো এতিয়া নিজৰ ঘৰতটো এতিয়া কিমান দিনলৈকে সোমাব পাৰিম সেইটো ভাবিবই পৰা নাই। চৰকাৰৰ বিষয়ববীয়া কোনোবা আহিছে নেকি? চৰকাৰৰ বিষয়ববীয়া তেনেকুৱাকেতো অহা মানে আহিছে, ইমান আহিছে যদি ইমান চুকে কোণে সোমোৱা নাই। মানে আচলতে হেৰি হৈছে, চৰকাৰী বিষয়াবিলাক কি হৈছে, আমাৰ যিবিলাক ৱাৰ্ড মেম্বাৰ বা নিজৰ নিজৰ ৱাৰ্ডটো তেনেকে নিজে গৈছে, আৰু গোটেইখিনি এঠাইত নহয়তো, পানীটো মানে গোটেই নাজিৰা গোটেই সমষ্টিতে ধৰক পুৰা। গতিকে এফালে যে আহিব কোনো কথা নাই, গোটেইখিনি আহিছে, নহা নহয়। আজি ঔষধো লৈ আহিছিলো। আপোনালোকৰ যদি কিবা তেনেকুৱা সমস্যা হৈছে, জ্বৰ হৈছে যদি বা গেছৰ প্ৰব্লেম হৈছে যদি, তেনেকুৱা সেইখিনি মানে ঔষধ আনিছো, অকণমান আপোনালোকে পাব। আৰু বিশেষকে হেৰি লাগিব, এতিয়া মানে ধৰি লওক পানীটো শুকাই যোৱাৰ পাছত যিখিনি প্ৰব্লেম আহে, বিশেষকে ফেনাইলটো দৰকাৰ। এতিয়া যথেষ্টখিনি দিছে সাহায্য, কিন্তু ফেনাইলটো কম আহিছে। আপোনালোকৰ মনৰ অনুভৱ খিনি এইটো কাৰণে লৈছো, এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ বিধায়ক মহোদয় যাতে গম পাব, আপোনালোকৰ অনুভৱ খিনি গম পাব, সেইকাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। আপোনালোকৰ এই ঠাইত যেতিয়া অহা নাই, তেখেতলোকে আপোনালোকৰ সমস্যা খিনি যাতে গম পায়, সেইটো কাৰণে আপোনালোকৰ মনৰ কথাখিনি সুধিবলৈ আমি চেষ্টা কৰিছো। এইফালে আমাৰ দেউতা এজন আছে, কি কব? কিন্তু কম হয়, আমাৰ যিজন বিধায়ক তেখেতে ভালেই কাম কৰিছে, হেৰিও কৰিছে, কিন্তু তেওঁ আমাৰ ইয়াত উপস্থিত হোৱাহি নাই। তেওঁক আমাৰ এই অঞ্চলৰ পৰা বিপুল ভোটত তেওঁক তাৰমানে আমি জয়যুক্ত কৰি পঠিয়াইছিলোঁ। তেওঁ কিন্তু আমাক দেখা এটা দিয়াহেঁতেন ভাল পালোহেঁতেন। অহা নাই আমাৰ এই অঞ্চললৈ। আমাৰ এই অঞ্চলৰ পৰা বিপুল ভোটত মুঠতে ক'ব নোৱাৰা হেৰিয়াত ময়ূৰ বৰগোহাঁই ইয়ালৈকে নাই অহা। তেওঁক আমাৰ এই অঞ্চলৰ, আমাৰ ফুকনচুকৰ পৰা বিপুল ভোটত মুঠতে ক'ব নোৱাৰা ভোটত তেওঁক জয়যুক্ত কৰি পঠিয়াইছো। হয় নেকি? তেওঁ আমাৰ ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ যেনেকি মানৱজ্যোতি বৰগোহাঁই, বিজু, তেওঁৰ নাম মানৱজ্যোতি বৰগোহাঁই। তেওঁক ময়ূৰে ভালকে চিনি পায়, আৰু তেওঁ জানে যে এইটো অঞ্চলত আগত কোনোদিন কোনো নাযায়, আমাৰ কংগ্ৰেছ বা অন্য CPI এইবোৰে যায়, কিন্তু এইবাৰ বিপুল ভোটত ৱাৰ্ডটো হৈ গ'ল, আৰু তেওঁকে জয়যুক্ত দিয়া হৈছে ময়ূৰ বৰগোহাঁই। নিশ্চয় ময়ূৰ দাই আপোনালোকক সহায় কৰিব। এতিয়া বিভিন্ন প্ৰান্তত গৈ আছে। আপোনালোকৰ জেগাডোখৰ নামটো পুনৰবাৰ কৈ দিয়ক।
মাধুৰী গোহাঁই গাঁও ফুকন চুক বুলি ক'লে তেওঁ বিজু তেওঁ চিনি পায়েই গোটেইখন ঘূৰি থাকে। এইটোৱে ক'ম, মই যদিও ইয়াত নাথাকোঁ কিন্তু মোৰ জন্মস্থান এইটোৱে, এইডোখৰে এইটোৱে ঘৰ অকণমান আগতে আপোনালোকে দেখিব। কিন্তু মই শিমলুগুৰিত থাকোঁ, ময়ূৰ বৰগোহাঁইৰ ওচৰতে থাকোঁ, কিন্তু হ'লেও মই ডিমৌ সমষ্টিত পৰোঁ, আৰু ডিমৌ সমষ্টি মই সুশান্ত বৰগোহাঁই সমষ্টিতে পৰোঁ। কিন্তু তথাপিতো মই আজি দুদিন মানে ইয়ালৈ কি হ'ল তাঁতবাতি কৰিছোঁ, দুদিন তাঁতবাতি কৰিছোঁ এই কাৰণে যে মোৰ জন্মস্থানৰ মানুহখিনি মই কেনেদৰে আছে কেনেদৰে নাই সেইকাৰণে মই যোৱা 22 তাৰিখৰ দিনাখন মই পানী বিস্কুট আৰু এই ধৰণে লৈ পিনি মই গোটেই আমাৰ এই অঞ্চলটোৰ পৰা আমাৰ এই ঘৰৰ পৰা আৰম্ভ কৰি মই গোটেইখিনি বংশ পৰিয়ালক মই মানে আপোনাৰ প্ৰায় সকলোকে পানী আৰু বিস্কুট দিবলৈ দিলোহি।